দৰং জিলা মীন বিভাগৰ বিশেষ উদ্যোগত জিলাখনত মৎস্য উৎপাদন আশাতীতভাৱে বৃদ্ধি পাইছে। ন ব্যক্তি মীন পালনত জড়িত হৈছে আৰু বিভাগে সকলোকে সামৰি মীন খণ্ডৰ বিকাশৰ নিমিত্তে গ্ৰহণ কৰিছে ব্যাপক কৰ্মপন্থা। আমাৰ মঙলদৈ মহাবিদ্যালয়ৰ প্ৰাণী বিজ্ঞান বিভাগৰ চূড়ান্ত বৰ্ষৰ ছাত্ৰ ছাত্ৰীসকলৰ যেতিয়া ইণ্টাৰ্ণশ্বিপ কৰিব লাগে, সেই ইণ্টাৰ্ণশ্বিপ প্ৰগ্ৰেমটো আমাৰ কৰি থকা হৈছে যোৱা 3 দিন হ'ল আজিলৈকে। এই প্ৰগ্ৰেমটোত সেই ল'ৰা ছোৱালীখিনিক আমাৰ মীন শিক্ষাৰ ওপৰত এতিয়া প্ৰায় এমহীয়া প্ৰগ্ৰেমটো হ'ব। এই এমহীয়া প্ৰগ্ৰেমটোৰ ভিতৰত আমি তেওঁলোকক মীন বিষয়ক যিখিনি আমাৰ কাৰিকৰী জ্ঞান সেইখিনিৰ কাৰণে তেওঁলোকক ক্লাছৰুম টিচিঙৰ প্ৰথমতে ব্যৱস্থা কৰাইছোঁ। জিলা মীন উন্নয়ন বিষয়াৰ নেতৃত্বত বিভাগীয় বিষয়া কৰ্মচাৰীসকলেও এই যাত্ৰাপথত সামিল হৈ মীন খণ্ডৰ বিকাশৰ বাবে সৰ্বতোপ্ৰকাৰে চেষ্টা কৰিছে। মীন পালক আৰু মীন খণ্ডলৈ ইচ্ছুকসকলক ঠাউকতে ক্ষেত্ৰীয় দিহা পৰামৰ্শ আগবঢ়োৱাৰ লগতে কাৰিকৰীভাৱে উদ্বুদ্ধ কৰিবলৈ চেষ্টাৰ ত্ৰুটি কৰা নাই। জিলা মীন বিভাগে মীন পালনলৈ ইচ্ছুকসকলক বিভিন্ন প্ৰশিক্ষণ, সজাগতা সভা আদিৰে মীন কাৰিকৰী বিষয়ত সমৃদ্ধ কৰিবলৈ অহৰহ চেষ্টা কৰি আহিছে। মহাবিদ্যালয় পৰ্যায়ৰ ছাত্ৰ ছাত্ৰীক বৃত্তিমুখী জ্ঞান প্ৰদানেৰে বিষয়বস্তুৰ ওপৰত সম্যক ধাৰণা দিবলৈ চেষ্টাৰ ত্ৰুটি কৰা নাই। মঙলদৈ মহাবিদ্যালয়ৰ প্ৰাণী বিজ্ঞান বিভাগৰ ছাত্ৰ ছাত্ৰীৰ শিক্ষানবিশী পাঠ্যক্ৰমৰ পাঠদান কৰা অৱস্থাত